নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ বেচনৰ ভুজিয়া। কেনেকৈ বনাইনো আহকচোন চাওঁ, বটলৰ সহায়ত, মেচিন নোহোৱাকৈ। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আৰম্ভ কৰোঁ ভিডিঅ'টো। বন্ধুসকল, এতিয়া ভুজিয়া বনাবলৈ লৈছোঁ। ভুজিয়া বনাবলৈ প্ৰথমে বেচন লৈছোঁ, ৰিফাইন লৈছোঁ, নিমখ লৈছোঁ, চ'ডা লৈছোঁ, হালধি লৈছোঁ, মছলা লৈছোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি, গৰম মছলা, চব্জি মছলা আৰু বাদাম লৈছোঁ আৰু কালাজিৰা অজইন লাগিব লগত। এতিয়া ভিডিঅ'টি আৰম্ভ। 100 গ্ৰামমান বেচন লৈছোঁ। বেচনখিনি এতিয়া নিমখ দিছোঁ, চ'ডা দিছোঁ, হালধি দিছোঁ। এতিয়া মছলা দিম, গৰম মছলা দিছোঁ, জলকীয়া গুড়ি, চব্জি মছলা। এতিয়া তেল 1 স্পুনমান দি ভালদৰে মিলাই লোৱা হওক। এনেকৈ 1 মিনিটমান মিলোৱাৰ পাছত এতিয়া গৰম পানী দি ভালদৰে মিক্স কৰিম, যাতে গুটি গুটি থাকিব নালাগে বেচনত। এনেকৈ 5-7 মিনিটমান ভালদৰে মিক্স কৰা হ'ব। বেচন ভালদৰে ফেটিব লাগে, পানীৰ লগত মিলি যাব লাগে। এনেকৈ মাজে মাজে পানী অলপ অলপ দি চামুচেৰে দি ভালদৰে ফেটিব লাগে। হাতেৰে ফেটিলে জ্বলিব পাৰে, জলকীয়া গুড়ি দিয়া আছে যে। চামুচ লৈ ফেটিবা, নাইতো হেতা লৈ ফেটিব পাৰে। এনেকৈ ফেটি থাকিব লাগিব। বেছি ডাঠ কৰিব নালাগে বেচনৰ বেটাৰখিনি, মিডিয়াম ৰাখিব লাগিব। মেচিনত দিলে ডাঠকৈ ৰাখিব লাগে। যেতিয়া বটলত দিম অলপ পাতলাই ৰাখিব লাগিব, যাতে বটলৰ পৰা সৰি পৰে বেচনৰ বেটাৰখিনি। এনেকৈ এতিয়া চেক কৰিছোঁ, চামুচৰ পৰা ওপৰৰ পৰি গৈছে। এতিয়া বেটাৰখিনি ৰেডি হ'ব হৈছে। এনেকৈ আকৌ হিলাইছোঁ, আকৌ চাইছোঁ, চেক কৰি চাইছোঁ, এনেকৈ লৰাই আছোঁ। এতিয়া আকৌ চাইছোঁ, বেটাৰখিনি ৰেডি হ'ব লৈছে। এতিয়া বটলৰ ঢাকনিটো ফুটাই ল'ম গজালৰ সহায়ত, মাইতো চাকুৰ জোঙালেদি গৰম কৰি এনেকৈ ফুটাই ল'ব লাগিব। 7-8টামান ফুটাই লৈছোঁ। হাফ লিটাৰৰ পানী বটল লৈছিলোঁ, ধুনীয়াকৈ ফুটাই লোৱা হ'ল। এতিয়া পলিথিনৰ বেগ এটাত বেচনখিনি ঢালি এনেকৈ বটলত ভৰাব পাৰে। এনেকৈ গোটেইখিনি ভৰাই দিয়া হ'ল বটলত। সৰু বটলো ল'ব পাৰে। এতিয়া গেছটো অন কৰি কেৰাহী গৰম হ'ল, তেল ঢালি দিয়া হ'ল। এনেকৈ এতিয়া গৰম হ'ব দিলোঁ। গৰম হোৱাৰ পাছত তেলখিনি গৰম থাকিব লাগিব। এতিয়া বেচনখিনি দি দিয়া হ'ল বটলৰ সহায়ত। ইমান ধুনীয়াকৈ পৰিছে। এনেকৈ গৰম হোৱাৰ পিছত অলপ ৰঙা ৰঙা হ'লে লৰাব লাগিব হেতা দি। এতিয়া লৰাব লাগে, অলপ অলপ লৰাই থাকিলে হ'ল মাজে মাজে ৰঙা হোৱাৰ সময়ত। গেছৰ পাৱাৰটো ফুল থাকিব লাগিব, তেতিয়া মচমচীয়া ভুজিয়া হ'ব। গৰম তেলত দিব লাগে ভুজিয়া বনাব হ'লে। গৰম তেলত দিলে ভুজিয়া ভাল হয় বেচনৰ বেটাৰখিনি। এতিয়া এনেকৈ ৰঙা হৈ উঠিছে, ধুনীয়া মচমচীয়া ভুজিয়া বনিব। 2 মিনিটমান ভজাৰ পিছত, 2-3 মিনিট ভজাৰ পিছত ওলাই দিব লাগে। বেছি ৰঙা কৰিব নালাগে, মিডিয়াম ৰঙা হ'লে ওলাই দিলেও হয়। এতিয়া গোটেইখিনি উলিয়াই লোৱা হ'ল। এতিয়া আকৌ দিছোঁ, বটলটো ঘূৰাই থাকিব লাগে, এনেকৈ ধুনীয়াকৈ পৰে। এতিয়া অলপ সময় ৰঙা হোৱাৰ পিছত আকৌ উলিয়াম, লৰাই থকা হ'ব। অলপ সময় ৰঙা হ'ব দিব লাগে। অলপ ৰঙা হোৱাৰ পিছত এনেকৈ লৰাব লাগে, লাহে লাহে লৰাই থাকিলে হ'ল। এনেকৈ ভুজিয়া, মচমচীয়া ভুজিয়া বনে। হোটেলৰ বজাৰৰ দৰে বনিব, কুৰকুৰীয়া। আপোনালোকে বনাই চাব এনেকৈ, বহুত ধুনীয়া হয় খাবলৈ। এতিয়া বেছি ৰঙা হ'ব দিব নালাগে, মিডিয়াম ৰঙা হ'লে উলিয়াব লাগে, সিহঁতে বেছি জ্বলি যাব। এতিয়া উলিয়াই লোৱা হ'ল প্লেটখনত। এনেকৈ আকৌ এবাৰ দিছোঁ। এতিয়া গোটেইখিনি বনাই লোৱা হ'ব। এনেকৈ ঘূৰাই থাকিব লাগে। এতিয়া বাদামখিনি ভাজি লওঁ। বাদামখিনি ভাজি লোৱাৰ পিছত আমাৰ ভুজিয়া বনোৱা সম্পূৰ্ণ হ'ব। বাদাম দিলে ভুজিয়াৰ লগত খাবলৈ ভাল হয় ভুজিয়াখিনি। হোটেলৰ দৰে হৈছে মচমচীয়া ভুজিয়া।
ইমান ধুনীয়া হৈছে, চাই লোৱা। বন্ধুসকল ভুজিয়া বনোৱা হ'ল, এতিয়া এটা টেষ্ট কৰি চাওঁ। বঢ়িয়া হৈছে। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। নমস্কাৰ।